নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো ৰয়েল এনফিল্ড ডিলাৰৰ ফালৰ পৰা মুকলি হৈছে। গ্ৰেট অপৰচুনিটি ফৰ দ্য ইউথ টু মেক কেৰিয়াৰ ইন টু হুইলাৰ ইণ্ডাষ্ট্ৰী বিং এছ'চিয়েট উইথ চহিলা এক্সপজিশ্যনছ প্ৰাইভেট লিমিটেড, ৰয়েল এনফিল্ড ডিলাৰ গুৱাহাটী, অপেন ফৰ মেল কেণ্ডিডেটছ অনলি। জববোৰৰ বাবে মেল কেণ্ডিডেট বিচৰা হৈছে। 1 নম্বৰ পোষ্টটো হৈছে টেলিকলাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন HS বা গ্ৰেজুৱেট, লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব জবটোৰ বাবে। 2 নম্বৰ পোষ্টটো হৈছে ছাৰ্ভিচ কনচালটেণ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন HS বা গ্ৰেজুৱেট, লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। এড্ৰেছটো দিয়া হৈছে চহিলা এক্সপজিশ্যনছ প্ৰাইভেট লিমিটেড, 6 মাইল VIP ৰোড, হাউচ নং 31, গুৱাহাটী 22। এই এড্ৰেছত আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে বা মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে, আৰু যদি অধিক কিবা আপোনালোকে জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 2 নম্বৰ আৱশ্যক আগশাৰীৰ এখন দৈনিক কাকতৰ নতুনকৈ হ'ব লগা বঙাইগাঁও সংস্কৰণৰ বাবে অভিজ্ঞ কৰ্মচাৰী আৱশ্যক হৈছে। 1 নম্বৰ পোষ্টটো হৈছে মেচিনমেন, এটা পোষ্ট মুকলি হৈছে। 2 নম্বৰ এছিষ্টেণ্ট মেচিনমেন, 2টা পোষ্ট মুকলি হৈছে। 3 নম্বৰ পোষ্টটো হৈছে মেচিন হেল্পাৰ, 2টা পোষ্ট মুকলি হৈছে। 4 নম্বৰ পোষ্টটো হৈছে ইলেক্ট্ৰিচিয়ান, এটা পোষ্ট মুকলি হৈছে। আৰু 5 নম্বৰ পোষ্টটো হৈছে DTP অপাৰেটৰ, 2টা পোষ্ট মুকলি হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে আজিৰ পৰা অহা 6 দিনৰ ভিতৰত আবেদন কৰিব লাগিব। মেইল ID দিয়া হৈছে, লগতে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। আপোনালোকৰ বায়'ডাটাখন মেইল নাইবা হোৱাটছআপৰ জৰিয়তে পঠিয়াই দিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 3 নম্বৰ জবটো তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্টলি ৰিকুৱাৰ্ড 1 আউটৰিচ ৱৰ্কাৰ, এজন আউটৰিচ ৱৰ্কাৰ বিচৰা হৈছে। জবটোৰ বাবে কোৱালিফিকেশ্যন এনি বেচেলৰ ডিগ্ৰী বিচাৰিছে। চেলাৰী নিগচিয়েবল উইথ TA আণ্ডাৰ T1 প্ৰজেক্ট, আছাম ষ্টেট এইডছ কণ্ট্ৰল ছ'চাইটি অফ গাইড NGO, তিনিচুকীয়া ডিষ্ট্ৰিক্ট। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আজিৰ পৰা অহা 4 দিনৰ ভিতৰত আবেদন কৰিব লাগিব। কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে, আৰু যদি অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। মেইলত আপোনালোকৰ CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ আউটৰিচ ৱৰ্কাৰ, এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। 4 নম্বৰ ভেকেঞ্চি ফৰ স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং ইনষ্টিটিউট ইন গুৱাহাটী। A নম্বৰ পোষ্টটো হৈছে IT ট্ৰেইনাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCA বা BSc, IT BECS, মিনিমাম 6 মান্থ এক্সপেৰিয়েঞ্চ ইন ৰিলেভেণ্ট ট্ৰেড বিচৰা হৈছে জবটোৰ বাবে। B নম্বৰ পোষ্টটো হৈছে জেনেৰেল ডিউটি এছিষ্টেণ্ট ট্ৰেইনাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন GNM BSc নাৰ্ছিং, মিনিমাম 1 year এক্সপেৰিয়েঞ্চ ইন ৰিলেভেণ্ট ট্ৰেড। C নম্বৰ পোষ্টটো হৈছে হস্পিটেলিটি ট্ৰেইনাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট, ডিপ্ল'মা ইন TNH কোৰ্চ, মিনিমাম 6 মান্থ এক্সপেৰিয়েঞ্চ ইন ৰিলেভেণ্ট ট্ৰেড। আৰু ইয়াৰ লগতে D নম্বৰ পোষ্টটো হৈছে ৰিটেইল ট্ৰেইনাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট আৰু মিনিমাম 1 year এক্সপেৰিয়েঞ্চ ইন ৰিলেভেণ্ট ট্ৰেড বিচৰা হৈছে। E নম্বৰ পোষ্টটো হৈছে ছফ্ট স্কিলছ ট্ৰেইনাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন ইংলিছ লিটাৰেচি, মিনিমাম 1 year এক্সপেৰিয়েঞ্চ ইন ৰিলেভেণ্ট ট্ৰেড বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জববোৰৰ বাবে আপোনালোকে জিমেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 31 জুলাইৰ ভিতৰত মেইল কৰি পঠিয়াব লাগিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ একেবাৰে নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। আৰু জববোৰৰ বাবে চেলাৰী ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড মৰ্মে দিয়া হ'ব। 5 নম্বৰ জবটো গুৱাহাটীত নতুনকৈ অপেনিং কৰা ৰেষ্টুৰেণ্ট এখনৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্টলি ৰিকুৱাৰ্ড মেনেজাৰ ৰেষ্টুৰেণ্ট কেপ্টেইন।
আৰু ছাৰ্ভিচ বয়ৰ 2টা পোষ্ট মুকলি হৈছে ফৰ এ নিউ ৰেষ্টুৰেণ্ট ইন গুৱাহাটী। জবকেইটাৰ বাবে যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰাৰ অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে হোৱাটছআপৰ জৰিয়তে আবেদন কৰিব পাৰিব। হোৱাটছআপ নাম্বাৰ দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন মৰ্ণিং 10 AM to 2 PM ভিতৰত আপোনালোকে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 6 নম্বৰ MS ৰক ক্ৰুজাৰ, পশ্চিম বৰাগাঁও, গুৱাহাটী, আছাম ৰিকুৱাৰ্ড। 1 নম্বৰ পোষ্টটো হৈছে ড্ৰাফ্টমেন, প্ৰফিচিয়েঞ্চি ইন ছলিড ৱৰ্কছ, ছলিড এডছ এণ্ড অটোকেড। কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেট বা ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং অৰ ৰিলেটেড ফিল্ড। জবটোৰ বাবে ফিমেল কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। 2 নম্বৰ পোষ্টটো হৈছে ছেলছ মেনেজাৰ, ছেলছ অফিচাৰ। জবটোৰ বাবে মিনিমাম 3 পৰা 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। হেভিং এক্সপিৰিয়েঞ্চ 3 to 5 years অনলি ইন চেলিং অফ ষ্ট'ন ক্ৰুজাৰ মেচিন, CTC ₹3 to 5 লাখ পাৰ এনাম। C নম্বৰ পোষ্টটো হৈছে প্ৰডাকশ্যন ইঞ্জিনিয়াৰ, হেভিং এক্সপিৰিয়েঞ্চ 3 to 5 years। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জববোৰৰ বাবে আপোনালোকে জিমেইল নাইবা হোৱাটছআপৰ জৰিয়তে আবেদন কৰিব পাৰিব। মেইল বা ৰিজিউমখন হোৱাটছআপ নাইবা ইমেইলৰ জৰিয়তে আপোনালোকে সোনকালে পঠিয়াই দিব আৰু CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 7 নম্বৰ জবটো ৰেপুটেড অট'মোবাইল ডিলাৰৰ ফালৰ পৰা মুকলি হৈছে। এই ৰেপুটেড অট'মোবাইল ডিলাৰ ৰিকুৱাৰ্ছ বিলিং এছিষ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু ইয়াৰ লগতে একাউণ্টছ এছিষ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। একাউণ্টছ এছিষ্টেণ্ট ফৰ ছাৰ্ভিচ ডিপাৰ্টমেণ্ট এট গুৱাহাটী। কেণ্ডিডেট শুড বি গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম। জবকেইটাৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে আৰু ইয়াৰ লগতে আপোনালোকৰ কম্পিউটাৰ নলেজ ভালদৰে থাকিব লাগিব। গুড কমাণ্ড অভাৰ কম্পিউটাৰ উইথ 2 to 3 years এক্সপেৰিয়েঞ্চ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে আজিৰ পৰা অহা 7 দিনৰ ভিতৰত আবেদন কৰিব পাৰিব। মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন 7 দিনৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 8 নম্বৰ ৱান্টেড হাউচকিপিং বয়জ এট BKR গেষ্ট হাউচ অপজিট অপ্সৰা চিনেমা হল, উলুবাৰী, গুৱাহাটী। BKR গেষ্ট হাউচ অপজিট অপ্সৰা চিনেমা হল, উলুবাৰী, গুৱাহাটীৰ বাবে হাউচকিপিং বয়জ বিচৰা হৈছে। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। 9 নম্বৰ জবটো কা শিলং হুণ্ডাইৰ ফালৰ পৰা মুকলি হৈছে। কা শিলং হুণ্ডাই ইজ লুকিং ফৰ ছিনিয়ৰ একাউণ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে মিনিমাম 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইয়াৰ লগতে ট্ৰেইনাৰ, টিম লিডাৰ আৰু এক্সপেৰিয়েঞ্চ ছেলছ কনচালটেণ্ট পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 10 নম্বৰ জবটো হিন্দুৱেৰ এপিলেঞ্চিয়েছৰ ফালৰ পৰা মুকলি হৈছে। হিন্দুৱেৰ কিটচেন এপিলেঞ্চিয়েছ গ্ৰুপ ইজ লুকিং ফৰ ছেলছ এক্সিকিউটিভ উইথ এক্সপেৰিয়েঞ্চ ইন ডিলাৰ ছেলছ ট্ৰেড। চেলাৰী দিয়া হ'ব জবটোৰ বাবে আপ টু 18,000লৈকে প্ৰতিমাহে আৰু চেলাৰীৰ লগতে ইনচেণ্টিভ আৰু ট্ৰেভেল এলাউঞ্চ লাভ কৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 11 নম্বৰ জবটো AIM একাডেমী অভয়াপুৰী, বঙাইগাঁৱৰ ফালৰ পৰা মুকলি হৈছে। এটলিষ্ট 1 year এক্সপেৰিয়েঞ্চ টিচাৰ ৰিকুৱাৰ্ড ফৰ HS ফিজিক্স। হায়াৰ ছেকেণ্ডাৰী ফিজিক্সৰ বাবে মিনিমাম 1 year অভিজ্ঞতা থকা টিচাৰ বিচৰা হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 20 to 35,000 পাৰ মান্থ। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 12 নম্বৰ জবটো চিভিল ইঞ্জিনিয়াৰিঙৰ জব হয়। ডিপ্ল'মা আৰু বেচেলৰ ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং হেভিং মিনিমাম 8 to 10 years অফ এক্সপেৰিয়েঞ্চ ইন বিল্ডিং কনষ্ট্ৰাকশ্যন ৱৰ্ক। জবটোৰ বাবে মিনিমাম 8 পৰা 10 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ মিনিমাম 8 পৰা 10 বছৰ বিল্ডিং কনষ্ট্ৰাকশ্যন ৱৰ্কৰ এক্সপেৰিয়েঞ্চ আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল ID দিয়া হৈছে, মেইলত আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ চিভিল ইঞ্জিনিয়াৰ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 13 নম্বৰ জবটো শিলপুখুৰী লোকেশ্যনৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড 1 ইংলিছ ফেকাল্টি এণ্ড 1 ৰিজনিং ফেকাল্টি ফৰ বেংকিং এণ্ড SSC ইনষ্টিটিউট শিলপুখুৰী।
ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9365340366। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।